নমস্কাৰ মই জ্যোতি দাস লখিমপুৰত মই এগৰাকী ঘৰ গৃহিণী হওঁ বন্ধুসকল মোৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনাৰ বহুত লাভ হ'ব পাৰে আজিৰ সময়ত এজনৰ উপাৰ্জনেৰে ঘৰ চলাত যথেষ্ট অসুবিধা হয় ঘৰৰ গৃহিণী হৈ বাহিৰত কাম কৰাৰো অসুবিধা হয় ল'ৰা ছোৱালীৰ দায়িত্বৰ লগতে ঘৰৰ যাৱতীয় কাম-কাজ কৰি থাকোঁতে জীৱনটো অতিবাহিত হয় মোৰ এখন সৰু টেইলৰিঙৰ দোকানো আছে আৰু এটা কেক ব্যৱসায়ও আছে এইবোৰৰ মাজতে ব্যস্ত হৈ থাকোঁতে এদিন এটা ফেচবুকৰ পোষ্ট পালোঁ য'ত লিখা আছিল ছ'চিয়েল মিডিয়াৰ জৰিয়তে উপাৰ্জন কৰাৰ কথা মই লগে লগে বান্ধৱীজনীৰ লগত যোগাযোগ কৰিলোঁ আৰু ৰক এভাৰ এডুকেশ্যন ছিষ্টেমটোত ৰেজিষ্ট্ৰেশ্যন কৰি এছিষ্টেণ্ট ছুপাৰভাইজাৰ ৰেংক ল'লোঁ আৰু মই এটা সুন্দৰ উপাৰ্জন কৰি আছোঁ আৰু মই এটা বছৰৰ ভিতৰতে কামখিনি ইমান ধুনীয়াকৈ কৰিলোঁ যে মই এছিষ্টেণ্ট ছুপাৰভাইজাৰ পদৰ পৰা মই ছুপাৰভাইজাৰ হ'বলৈও সক্ষম হ'লোঁ আৰু এটা সুন্দৰ উপাৰ্জনো কৰি আছোঁ গতিকে আপোনালোকেও যদি ইচ্ছা কৰে মোৰ লগত যোগাযোগ কৰিব মই আপোনালোকক নিশ্চিতভাৱে সহায় কৰি আগুৱাই লৈ যাম মোৰ স্ক্ৰীনত হোৱাটছআপ নম্বৰ দিয়া আছে আপোনালোকে মোৰ লগত যোগাযোগ কৰক ধন্যবাদ